লগতে ৰাজ্যটো পৰিছে উৎকট গৰম এবাৰ গৰমৰ বিৰুদ্ধে প্ৰতিবাদত বহিল এবাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়কগৰাকীয়ে কি মন্তব্য কৰিলে আমি আপোনালোকক দেখুৱাই আছো কিন্তু তাৰ পূৰ্বে ফুল প্লেট আমি জানিব বিচাৰিছো এটা আমোদজনক খবৰ উৎকট গৰমৰ বিৰুদ্ধে এবাৰ প্ৰতিবাদত বহিল বিধায়ক গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিধায়ক মৃণাল শইকীয়া গৰমৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এবাৰ গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত পথ বহলুৱাৰ নামত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শাসক পক্ষৰ বিধায়কগৰাকী গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে এজোপাকৈ গছ ৰোপণৰ আহ্বান জনাইছে এবাৰ বিধায়কগৰাকীয়ে জৰি গছ ৰোপণেৰে গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে এবাৰ বিধায়কগৰাকীয়ে আমি জনাইছোঁ এটা বিশেষ খবৰ এবাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এবাৰ উৎকট গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰ্থাৎ জনতালৈ তেওঁ আহ্বান জনাইছে যে প্ৰতিগৰাকী লোকে এই গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে এজোপাকৈ জৰি গছ ৰোপণ কৰক আৰু গছ ৰোপণ কৰি আপোনালোকে গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে জনতাক আহ্বান জনাইছে আৰু বিধায়কগৰাকী নিজেও আজি গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অসমৰ জনতাকো গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অভিনৱ পন্থাৰে গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আহ্বান জনাই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই দেখা পোৱা গৈছে সমগ্ৰ দেশৰ লগতে আজি অসমতো বিগত কিছুদিন ধৰি গৰমৰ তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে উৎকট গৰমত থাকিব নোৱাৰা অৱস্থা হৈছে কালিৰ দিনটোত শনিবাৰৰ দিনটোত গৰমে সৰ্বাধিক অভিলেখ ভংগ কৰিছিল 1960 চনৰ পিছত দ্বিতীয়বাৰৰ কাৰণে অসমত কালিৰ দিনটোত সৰ্বাধিক গৰম অৰ্থাৎ যে তাপমান আছিল তাপমান বৃদ্ধি পাইছিল 1960 চনত গৰমৰ তাপমান 40 ডিগ্ৰী চুইছিল আৰু কালিৰ দিনটোত শনিবাৰৰ দিনটোত গৰমে পুনৰ 40 ডিগ্ৰীত অতিক্ৰম কৰিলে আৰু সেই অৱস্থাত দেখা পোৱা গৈছিল যে ৰাজ্যৰ সকলোফালে জনতাৰ হাহাকাৰ অৱস্থা হৈছে এই গৰমক লৈ আৰু এই গৰমৰ হাহাকাৰ অৱস্থা চলি থকাৰ মাজতে এবাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এক অভিনৱ পন্থা হাতত লৈছে গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে অসমৰ জনতাকো গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনালে লগতে গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ জনতাক কি ব্যৱস্থা হাতত ল'বলৈ তেওঁ জনালে এবাৰ তেখেতৰ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই কিন্তু আচলতে মই চাই আছোঁ টিভি পেপাৰ মানুহৰ বক্তব্য যে গৰম হৈছে কিন্তু এটা কথা নাভাবে যে কোনে ঠাণ্ডা কৰি দিব সেইকাৰণে আজি মই গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ কি কৰিছোঁ এটা গছ পুলি ৰুই পেলাই আজি গৰমৰ বিৰুদ্ধে আমি কেইজনমান মানুহ মিলি যুৱক মিলি পেলাই প্ৰতিবাদ কৰিছোঁ এটা জৰি গছৰ গছ পুলি ৰুই পেলাই যে আমি আজি ইমান নোহোৱা নোপোজা কাম হৈ গৈছে বিজ্ঞানৰ যোগেদি গোটেই হেৰিত পৃথিৱীতে আজি অসমখনত আমি ঠাণ্ডা কৰিব নোৱাৰণে অহা বছৰলৈ গৰম কমাই দিব নোৱাৰণে বা 5 বছৰৰ পাছত 10 বছৰৰ পাছত গৰম কমাই দিব নোৱাৰণে কি কৰিব লাগে একোতো ডাঙৰ কাম নহয় আজি 1 কোটি মানুহে যদি ওলাই আহি এজোপা গছ ৰুৱে সেই গছজোপা যদি প্ৰতিপালন কৰে গছবিলাক ডাঙৰ হ'ব গৰম নোহোৱা হ'ব বৰষুণ বাঢ়ি আহিব সেইকাৰণে গৰমৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিছোঁ সকলোৰে বিৰুদ্ধে প্ৰতিবাদ কৰে মই আজি আমি কেইজনমান যুৱক মিলি পেলাই গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ এটা গছ পুলি ৰুই আৰু মই ৰাইজক আহ্বান জনাম যে সকলোৱে প্ৰতিবাদ কৰক খালি গৰম হৈছে বুলি বেলেগক দোষাৰোপ কৰি পেলাই যাতে ঘৰত সোমাই নাথাকে সকলো ওলাই আহক বা এটা পৰিয়ালে এজোপা কোনোবা স্থান নিৰ্বাচন কৰি আৰু পাৰিলে ডাঙৰ গছ ৰুওক বৰগছ জৰি গছ আম গছ এইবিলাকৰ ঠাণ্ডাটো খুব ভাল হাৱাটো খুব ভাল বহু মানুহে জিৰণি ল'ব পাৰে এতিয়া দেখিব জৰি গছ চৰি গছত গৰমত কেনেকৈ মানুহ তলত বহি থাকে চব মানুহ ওলাই বহি থাকে সেইকাৰণে সকলোৱে আহক প্ৰতিবাদ কৰক খালি অন্যক দোষাৰোপ কৰি অইনে কিবা কৰিব বুলি ৰৈ নাথাকিব গৰম বুলি ভিতৰত সোমাই নাথাকিব আপোনালোকে এটা গছ পুলি ৰুই প্ৰতিটো পৰিয়ালে এই গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰক আৰু এই প্ৰতিবাদে ফল ধৰিব যোৱা বছৰ অমৃত বৃক্ষ অভিযানৰ জৰিয়তে 1 কোটি গছ পুলি ৰোপণ কৰিছিল চৰকাৰে ফলপ্ৰসূ হ'লনে সেইখিনি কি হ'ল মই নাজানো কিন্তু সেইটো আমাৰ ৰাইজৰ দুখ আছে আমাৰ দেশত যে বহুতত মই নিজে ভুক্তভোগী যে গছ পুলি ৰুই আহক ঘৰৰ মানুহ কাৰোবাৰ ঘৰৰ আগত যিটো ঘৰৰ আগত মই কোনোদিন সেই গছজোপাত ছাঁত নৰগে সেই মানুহ ঘৰে ৰুব কিন্তু তেখেতসকলে নাভাবে যে পুলিটো অলপ প্ৰতিপালন কৰিব লাগে চৰকাৰে ৰুইছে হ'ব 1 কোটি পুলি ৰোৱাটো হয় ৰুইছিলে কিন্তু তাৰ 50 লাখো পুলি যদি বাচে তেতিয়া বহুত মানে ভাল কথা হ'ব মই পাতিছিলোঁ এটা প্ৰতিযোগিতা
প্ৰতিযোগিতা 1 বছৰ পাৰ হ'ল। আমি 5 তাৰিখে আকৌ পুৰস্কাৰ দিম। আমি দ্বিতীয় পৰ্যায়ৰ পুৰস্কাৰটো দিম। আৰু মই যিমান পুলি ৰুইছিলোঁ সেইখিনি চব ৰেকৰ্ডত আছে। আমাৰ বিচাৰকসকলে ৰাখিছে 90% পুলি মোক বিচাৰকসকলে কৈছে যে 90% পুলি বাচিছে এবছৰৰ আগত ৰোৱা পুলি আৰু ডাঙৰ হৈছে। কিন্তু অমিত বৃক্ষ অভিযানৰ যিসমূহ চৰকাৰী ধন খৰাত হ'ল বুলি কৈছে যে কোনো ফলপ্ৰসূ নহ'ল বুলি অভিযোগ এটা। চৰকাৰ ধন বেছিভাগ এনেকুৱা হয় কেলে মানুহ চৰকাৰী বুলি ক'লে অলপ নেগলেক্ট কৰি দিয়ে। চৰকাৰ বস্তু চৰকাৰে চাব এনেকুৱা ধৰণৰ। এই মানুহখিনিক আমি চৰকাৰৰ লগত আচলতে একাত্ম কৰিব পাৰিব লাগিব যে চৰকাৰৰ ধন যে আমাৰে ধন, সেই বস্তুটো যেতিয়া মানুহক আমি দিব পাৰিম অন্তৰৰ পৰা যে আমাৰ ধন খৰচ কৰি গছখিনি ৰোৱা হৈছে, তেতিয়া কিন্তু ফল ধৰিব। আজি কি বিভিন্ন সময়ত আপোনাৰ দেখা যায় যে প্ৰকৃতিৰ কাৰণে কিবা না কিবি আপুনি মানে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তেনে সময়তে গোলাঘাটত কিন্তু দেখা গৈছে যে উন্নয়নৰ নামত কিন্তু মানে গছ মানে কাটি তহিলং কৰিছে। কেৱল গোলাঘাট বুলিয়ে নহয়, সকলোতে উন্নয়নৰ নামত গছ কাটিছে। বিশেষকৈ ৰাস্তা যে বহল নামত গছ কাটে, সেইটো ভাবোঁ যে মই ৰাস্তাৰ মাজত গছ হ'লেও থাকিবলৈ দিব লাগে। য'ত গছ আছে তাত ষ্টিকাৰ লগাই দিব লাগে, ৰঙা ৰঙাইটো যিটো কিনাৰত লগায়, যে য'ত গছ আছে তাত শ্ল'কৈ যাব, তাত ৰাস্তাটো অকণ সৰু হ'ব। ইমানটো স্পীডত মানুহবিলাক ক'ত ঘূৰি ফুৰে? বেছিভাগ মানুহ এনেই ঘূৰি ফুৰে। অফিচত অহা মানুহখিনিৰ বাহিৰে, স্কুলত অহা ল'ৰা ছোৱালীখিনিৰ বাহিৰে বেছিভাগ মানুহ হ'ল এনেই ঘূৰি ফুৰা মানুহ। এই ফুৰিবলৈ যাওঁ, এই ৰেষ্টুৰেণ্টত চাহ খাবলৈ যাওঁ, এই পিকনিক খাবলৈ যাওঁ, সেইকাৰণে শ্ল'কৈ যাব আৰু এক্সিডেণ্টটো কমিব। আৰু গছডাল মাজত ৰাস্তাৰ মাজত থাকিলে গছটো একো দেখিবলৈ ধুনীয়া হ'ব। এটা এক্সেপশ্যনেল কাম হ'ব যে অসমত ৰাস্তাৰ মাজতো গছ আছে। মোৰতো চৰকাৰক সেইটোৱেই মোৰ মানে উপদেশ বুলি ধৰিব পাৰে যে বহল কৰিলেও যাতে ডাঙৰ ডাঙৰ যিবিলাক সৰু গছ বেলেগ কথা, যিবিলাক 100 বছৰীয়া গছ, 200 বছৰীয়া গছ, সেইখিনি ৰাখি দিব লাগে যেনেকৈ আছে। কিনাৰেদি লৈ গ'লে হ'ল, দুই চাইডে মাজত গছ বোলে, দুই চাইডে ডিভাইডাৰ কাম হ'ল। আজি কি গছ পুলি ৰোপণ কৰিছে? আজি জৰি গছৰ পুলি এটা ৰোপণ কৰিছোঁ। আৰু এবছৰৰ পাছত মই আপোনালোকক আহ্বান জনাইছোঁ, নিজে আহি পেলাই গছপুলিটো এবাৰ ফটো দি পেলাই ৰাইজক দেখাব যে এবছৰ আগতে এইটো গছপুলি ৰোপণ কৰিছিলে। আজি কেইদিনমানৰ আগত আপুনি পোষ্ট দিছিলে যে কেইগৰাকীমান ছোৱালীয়ে ইতিমধ্যে গছপুলি ৰোপণ কৰি যথেষ্ট ডাঙৰ কৰিছে। সেইটোৱে গছপুলি ৰুই ডাঙৰ হোৱাৰ যিটো আনন্দ দেখিলে, সেই আনন্দটো আচলতে গছপুলি ৰোৱা মানুহজনে অনুভৱ কৰিব পাৰে। যেতিয়া দেখিব যে মই গছপুলি এটা ৰুইছিলোঁ, তাৰ তলত বাটৰুৱা আহি জিৰাইছে, কিমান মনটো ভাল লাগে। মই টকা পইচা দি কাকো সহায় কৰিব পৰা নাই, কিন্তু গৰমত এটুকুৰা ৰুবৰ কাৰণে জেগা এটা বাছি দিছোঁ। সেই সৰু ছোৱালীজনীয়ে 5 বছৰতে ৰুইছিলে, মই পোষ্ট দিছোঁ। আজি তাই আনন্দ পায় যে সেই তাই ৰোৱা গছপুলিটোত আহি পেলাই স্কুলীয়া ল'ৰা ছোৱালী হওক, কোনোবা বেপাৰীয়েই হওক, কোনোবা মানুহ আহি গধূলি দুপৰীয়া আবেলি তাত ৰৈ পেলাই এটা জিৰায়। আৰু এইবাৰ মানুহে উপলব্ধি কৰিছে গছৰ, দেখিছোঁ মূল্যটো এইবাৰ বেছি উপলব্ধি কৰা যেন মোৰ লাগিছে।